এই মুহূৰ্তৰ এটা ভাল খবৰ আৰক্ষীৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব জুলাই মাহত যিসকল আৰক্ষী নিযুক্তি পৰীক্ষাৰ বাবে সাজু হৈ আছে তেওঁলোকৰ বাবে ভাল খবৰ যেহেতু জুলাই মাহত অনুষ্ঠিত হ'ব পৰীক্ষা সমান্তৰালকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব আগষ্ট গুড মৰ্নিং ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছুৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ তো ফ্ৰেণ্ডসকল আজি আমি আপোনালোকৰ বাবে অতিকৈ ভাল খবৰ লৈ আনিছোঁ অসম পুলিচৰ বাবে যিসকলে অসম পুলিচত এপ্লাই কৰিছে তেওঁলোকৰ বাবে অতিকৈ এখন গুৰুত্বপূৰ্ণ খবৰ কিয়নো সঁচাকৈ আপোনালোকৰ জুলাইত আপোনালোকৰ ইণ্টাৰভিউ হ'বনে নে আপোনালোকৰ আগষ্ট ছেপ্টেম্বৰত ইণ্টাৰভিউ হ'ব চ' কোনটো সময়ত আপোনালোকৰ ইণ্টাৰভিউ হ'ব চ' আজি মই আপোনালোকক সঠিক ডেটটো আমি আপোনালোকক আজিৰ এইটো ভিডিঅ'ত আমি আপোনালোকক দি দিম চ' ইতিমধ্যে আপোনালোকে নিশ্চয় গমেই পাইছা যে বিভিন্ন ইউটিউবাৰে বা বিভিন্ন নিউজ পৰ্টেলত আপোনালোকে শুনিব পাইছা যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ অৰ্থাৎ মামাই এখন নিউজ পৰ্টেলত কৈ আছে যে আমি অলৰেডি চব কিছু ৰেডি হৈ আছে চ' অলৰেডি মই ইণ্টাৰভিউ পাতিম বুলি ভাবি আছোঁ কিন্তু ইয়াত এইটো মাহত আমি মানে বানপানী দেখা পালোঁ হয়তো জুলাইতো বানপানী হ'ব গতিকে আমি ভাবি চিন্তি আমি কিবা কৰিম গতিকে ৰেডি হৈ আছে আৰু কেতিয়া হ'ব ডেটটো নিজে চি এম ছাৰে কৈ দিব চ' গতিকে কোনটো ডেটত হ'ব আজি আমি আপোনালোকক স্পষ্টভাৱে জনাই দিম গতিকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ গোটেইখিনি ৰেডি হৈ আছে বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই এই বিষয়টো চকু দিয়া নাই কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে পুলিচে দৌৰিব লাগিব পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ তাৰপিছত এই বছৰতে আমি চব চেছ কৰিম তো ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় শুনিছা যে জুলাইত আপোনালোকৰ ইণ্টাৰভিউ হ'ব মানে ইয়াৰ আগতে বহুত শুনিছা অৰ্থাৎ আমাৰ চি এম মামক মে' মাহৰ পৰা ইণ্টাৰভিউ হৈ থাকিব মানে মে' মাহত হ'ব জুনত হ'ব জুলাইত হ'ব চব প্ৰতিটো মাহতে হৈ থাকিব কিন্তু এতিয়ালৈকে আজিলৈকে কোনো ধৰণৰ খবৰ পোৱা নাই ছেম খবৰ পাইছা যিটো কালি নিউজ পৰ্টেলত আপোনালোকে শুনিছা ছেম খবৰ হয় নহয় এতিয়া বানপানী হৈছে এতিয়া বানপানী উপদেশ দি আছে যে বানপানীৰ সময়ত আমি কেনেকৈ ইণ্টাৰভিউ পাতিম পুলিচতো দৌৰিবই লাগিব নহ'লে ইণ্টাৰভিউ কেনেকৈ পাতিব চ' চেম্পল আপোনালোকে বুজিব মোৰ কথাখিনি বুজি লওক মই কি কৈ আছোঁ ঠিক আছে চ' ইয়াৰ আগতে মই যিটো নেক্সটত মানে যোৱাকালি যিটো ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টোত আমি স্পষ্টভাৱে আমি আপোনালোকক কৈছিলোঁ যে আপোনালোকৰ জুলাইত মানে জুনৰ লাষ্ট ভাগত অৰ্থাৎ লাষ্ট উইকত এডমিট দিব পাৰে যদি লাষ্ট উইকত জুনৰ এডমিট মানে জুনত লাষ্ট উইকত এডমিট দিয়ে তেনেহ'লে আকৌ জুলাইত কিন্তু এখন সৰু মুৰা হওক মানে আপোনালোকৰ এখন বানপানী হ'বই কিছুমান জিলাত হ'ব কিছুমান জিলাত নহ'ব হয়তো তাৰপিছত কি হ'ব কিছুমান জিলাত ইণ্টাৰভিউ পাতিব আৰু কিছুমান জিলাত ইণ্টাৰভিউ ডেট দিব এডমিট ওলাব কিন্তু দৌৰিব নোৱাৰিব বানপানী ক'ত ইণ্টাৰভিউ হ'ব চ' আকৌ পষ্টমেণ্ট কৰিব বা আকৌ কেঞ্চেল কৰিব ইণ্টাৰভিউ গতিকে আপোনালোকে এইটো ভাবি লওক যে আপোনালোকৰ এপ্লাই যদি কি হৈছে তেনেহ'লে আপোনালোকৰ ইণ্টাৰভিউ হ'বই এদিন নহয় এদিন হ'বই আৰু কোনটো সময়ত হ'ব আজি মই আপোনালোকক জনাম চ' ইয়াৰ আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে কি ক'লে চ' অকণমান ভিডিঅ' ক্লিপটো চাওক তাৰপিছত আমি আপোনালোকক বুজাই দিম আহক তো ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় শুনিলা চ' কি বুজিব পাৰিলে যে আমাৰ চি এম মামাই কৈ আছে যে আমি জুলাই মাহটো অপেক্ষা কৰি ল'ম তাৰপিছত আমি এইটো বিবেচনা কৰিম অৰ্থাৎ বিবেচনা কৰিম আৰু এইটো বছৰতে আমি শেষ কৰিম কিন্তু এইটো কথা সঁচা মানে এইটো বছৰত শেষ কমপ্লিট কৰিবই তো যিয়ে হওক ফ্ৰেণ্ডসকল ইতিমধ্যে মানে বহুত ডেট হৈ গ'ল আৰু ধৈৰ্য নহয় চ' গতিকে আপোনালোকৰ মানে জুলাই মাহটো অপেক্ষা কৰক জুলাই মাহটো অপেক্ষা কৰিলে কি মাহ আহিব জুন জুলাই আগষ্ট চ' 15 আগষ্টৰ আগত আপোনালোকৰ এডমিট কাৰ্ড নিদিয়ে 15 আগষ্ট পাৰ হ'ব লাগিব তেনেহ'লে আপোনালোকে এডমিট কাৰ্ড লাভ কৰিব আৰু এডমিট কাৰ্ড লাভ কৰাৰ আগতে আপোনালোকৰ 10 ডেইজ আগতে আপোনালোকে এডমিট ওলাব মানে 10 দিন বা 15 দিনৰ আগতে আপোনালোকৰ এডমিট ওলাব তাৰপিছতে আপোনালোকৰ ইণ্টাৰভিউ ডেটটো আহিব বুজিব পাৰিছা মানে আপোনালোকৰ যিখিনি এডমিট আপোনালোকে ডাউনলোড কৰিব পাৰিব সেই এডমিটত দিয়া থাকিব যে অমুক ডেটত আপোনালোকৰ ইণ্টাৰভিউ হ'ব অৰ্থাৎ 15 বা 10 ডেইজ আপোনালোকৰ লেছ হ'ব বুজিব পাৰিছা মানে আগতীয়াকৈ দিব 10-15 দিনৰ পিছতে এডমিট কাৰ্ড দিয়াৰ পিছত 10-15 দিনৰ পিছতে আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব চ' তেনেহ'লে আপোনালোকৰ যদি 10 বা 15 দিনৰ ভিতৰত লেছ কৰি আপোনালোকে ইণ্টাৰভিউ দিব পাৰে তেনেহ'লে ধৰি লোৱা এতিয়া আপোনালোকৰ 15 আগষ্ট গ'ল তাৰপিছত আপোনালোকৰ আকৌ যদি 10 দিন লেছ হ'ব লাগে তেনেহ'লে আপোনালোকৰ কিমান গ'ল 25 অৰ্থাৎ 25 তাৰিখ আগষ্ট মাহৰ 25 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ আহিব পাৰে
চ' গতিকে আপোনালোকৰ ছেপ্টেম্বৰ মাহটো ধৰি লওক মানে ছেপ্টেম্বৰ মাহত আপোনালোকৰ ইণ্টাৰভিউ হ'ব এইটো খাটাং তো ছেপ্টেম্বৰ অক্টোবৰ মানে ছেপ্টেম্বৰ অক্টোবৰৰ মাজভাগ পাব প্ৰায় 1.5 মাহ ইণ্টাৰভিউ চলিব 1 মাহত কেতিয়াও শেষ নহয় প্ৰায় 1.5 মাহ ইণ্টাৰভিউ হ'ব কাৰণ কিয়নো প্ৰায় 4,676 জন কেণ্ডিডেট এপ্লাই কৰিছে অসম পুলিচত তাৰে কিছুমান এনেই কৰিছে মানে ইনজয়ৰ কাৰণে এপ্লাই কৰিছে তাৰে কিছুমান হয়তো বেমাৰ হৈছে বা আপোনালোকৰ ঢুকুৱাইছে চ' গতিকে এনেকৈ আপোনালোকৰ প্ৰায় 1 লাখৰ নিচিনা প্ৰায় কেণ্ডিডেট কেঞ্চেল হ'ব আৰু বাকীখিনি আপোনালোকৰ ইণ্টাৰভিউ হ'ব প্ৰায় 1.5 মাহ সময় লাগিব ইণ্টাৰভিউ লওঁতে কাৰণ কোম্পানী ঠিক কৰিব লাগিব কোম্পানী আহিব কোম্পানী ইণ্টাৰভিউ ল'ব বহুত সময়ৰ কথা গতিকে 1.5 মাহ ধৰি লওক চ' গতিকে আপোনালোকৰ ছেপ্টেম্বৰ মাজভাগলৈকে যদি পায় আকৌ নৱেম্বৰত আপোনাৰ পঞ্চায়ত ইলেকশ্যন হ'ব গতিকে অক্টোবৰত আপোনালোকৰ পঞ্চায়ত ইলেকশ্যনৰ মানে তোৰজোৰ অৰ্থাৎ আপোনালোকে নিশ্চয় বুজিব পাৰিছে মানে যিহেতুকে মানে পঞ্চায়ত ইলেকশ্যন হ'ব চ' আগতীয়াকৈ মিটিং মাটাং হ'ব গতিকে সেইকাৰণে মানে সেই মিটিঙৰ আগতে আপোনালোকৰ ইণ্টাৰভিউ ফিজিকেল টেষ্ট সম্পূৰ্ণ কৰিব এতিয়া আপোনালোকৰ ইণ্টাৰভিউ কেতিয়া পাতিব চ' ইণ্টাৰভিউ মানে আপোনালোকৰ যিখিনি ৰিটেন এক্সাম সেই ৰিটেন এক্সামটো কেতিয়া পাতিব ৰিটেন এক্সামটো কেতিয়া পাতিব চ' মোক কমেণ্টত জনাব ফ্ৰেণ্ডসকল চ' ইয়াৰ আগতে মই বহুতো আপোনালোকক সুধিছিলোঁ চ' এতিয়া কথাটো হ'ল কি যে যিখিনি গ্ৰেড 3 এণ্ড গ্ৰেড 4 অৰ্থাৎ এডিআৰ ৰিক্ৰুটমেণ্ট সেইটো এক্সামটো ছেপ্টেম্বৰ অক্টোবৰতে পাতিব সঁচাকৈ পাতিব পাৰে ছেপ্টেম্বৰ অক্টোবৰত পাতিব পাৰে গতিকে এইটো পলিটিক্সৰ কথা না এইটো বহুত মানে সমস্যা হৈ থাকে কি হয় নহয় চ' আপোনালোকে চাই যাওক চ' গতিকে আপোনালোকৰ মানে ছেপ্টেম্বৰটো ধৰি লওক আৰু মানে ছেপ্টেম্বৰত আপোনালোকৰ ইণ্টাৰভিউ হ'বই আৰু আগষ্টত মানে ইণ্টাৰভিউ নহয় আগষ্টত আপোনালোকে এডমিট পাব এইটো বাৰু চ' গতিকে ভিডিঅ' আজি ইয়ালৈকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এনেধৰণৰ ন'টিফিকেশ্যন পাবলৈ হ'লে জয় অসম